শিল্পীগৰাকী এই শিল্পীগৰাকীৰ শেষ অস্থিকণ আজি অশ্বক্লান্ত দেৱালয়তে বিসৰ্জন দিব আৰু তাৰ নিমিত্তে আচলতে এই ধৰণে গৰিমা শইকীয়াকে আহিছে আমি দেখুৱাইছোঁ। আৰু আজি যিহেতু আছে এই পবিত্ৰ অশ্বকাষ্টমীৰ দিনটোত এই ধৰণে আচলতে জুবিন গাৰ্গৰ শেষ অস্থি বিসৰ্জন দিয়া হ'ব। আৰু তাৰ নিমিত্তে আচলতে গৰিমা শইকীয়াকে আহিছে, ভগ্নী পালমি বৰঠাকুৰো আহিছে আৰু পৰিয়ালৰ আন লোকসকলো আহিছে আমি দেখুৱাইছোঁ। এই ধৰণে বিষ্ণুকুণ্ডৰ ফালে আগবাঢ়ি গৈছে ঈশ্বৰ পুত্ৰ জুবিনদাৰ যি সহধৰ্মিনী গৰিমা বাইদেউ এই ধৰণে আহিছে আমি দেখুৱাইছোঁ। জুবিনদাৰ সহধৰ্মিনী গৰিমা বাইদেউ আহিছে, লগত প্ৰাণৰ শিল্পী জুবিনদাৰ ভগ্নী পালমি বৰঠাকুৰ বাইদেউ আহিছে। ইয়াৰ আমুঠু প্ৰাণৰ শিল্পী জুবিনদাৰ যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিত আজি পবিত্ৰ অশ্বকাষ্টমীৰ দিনটোত শেষ অস্থিখন বিসৰ্জন দিয়াৰ পূৰ্বে এই ধৰণে গৰিমা বৈ তেখেতৰ প্ৰতিচ্ছবিত আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। পোনপটীয়াকৈ আমি সম্প্ৰচাৰ কৰি আছোঁ। আৰু আজি এই পবিত্ৰ অশ্বকাষ্টমীৰ দিনটোত লোকবিশ্বাস অনুসৰি আজিৰ দিনটোত যদি এই ব্ৰহ্মপুত্ৰৰ বুকুত মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে শেষ অস্থিকণ বিসৰ্জন দিয়া হয়, তেতিয়াহ'লে আত্মাই স্বৰ্গত স্থান পায়। আত্মাৰ কুশল মংগল কামনা কৰি, পৰিয়ালৰ কুশল মংগল কামনা কৰি এই ধৰণে ভক্তসকলৰ সমাগম ঘটে। আৰু হিয়াৰ আমুঠু জুবিনদাৰো আচলতে পৰিয়ালবৰ্গ এই ধৰণে আহিছে আৰু আজি ইয়াতে অস্থি বিসৰ্জন দিয়া হ'ব। এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰাণৰ শিল্পীগৰাকী আমাক সকলোকে কন্দুৱাই এৰি থৈ যোৱা আজি 6 মাহ পাৰ হৈ গৈছে। ইয়াৰ মাজতে 6মহীয়া তিথি তেখেতসকলে পালন কৰিছিল আৰু তাৰপিছত আজি অশ্বকাষ্টমী উপলক্ষে আজি যি তেখেতৰ শেষ অস্থি বিসৰ্জন দিয়া হ'ব, এই মুহূৰ্তত সকলোৰে চকু সেমেকি থকা দেখিবলৈ পোৱা গৈছে, হৃদয়ে কান্দি উঠিছে। 6 মাহ হৈ গ'ল। এই 6 মাহৰ মাজতো আচলতে জুবিনদাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন হৈ আছে, আদালতত বিচাৰাধীন হৈ আছে বিষয়টো। তাৰ মাজতে এই ধৰণে আজি অশ্বক্লান্ত দেৱালয়ত অস্থি বিসৰ্জন দিবলৈ আহিছে জনপ্ৰিয় শিল্পী একালৰ জুবিনদাৰ সহযোগী শিল্পী জুবলি বৰুৱাও আহিছে। আমি কিছু তেখেতসকলৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। আমি বাইদেউ যদি অকণমান এই শিল্পীগৰাকীৰ শেষ অস্থিকণ আজি অশ্বক্লান্ত দেৱালয়তে বিসৰ্জন দিব আৰু তাৰ নিমিত্তে আচলতে এই ধৰণে গৰিমা শইকীয়াকে আহিছে আমি দেখুৱাইছোঁ। আৰু আজি যিহেতু আছে এই পবিত্ৰ অশ্বকাষ্টমীৰ দিনটোত এই ধৰণে আচলতে জুবিন গাৰ্গৰ শেষ অস্থি বিসৰ্জন দিয়া হ'ব। আৰু তাৰ নিমিত্তে আচলতে গৰিমা শইকীয়াকে আহিছে, ভগ্নী পালমি বৰঠাকুৰো আহিছে আৰু পৰিয়ালৰ আন লোকসকলো আহিছে আমি দেখুৱাইছোঁ। এই ধৰণে বিষ্ণুকুণ্ডৰ ফালে আগবাঢ়ি গৈছে ঈশ্বৰ পুত্ৰ জুবিনদাৰ যি সহধৰ্মিনী গৰিমা বাইদেউ এই ধৰণে আহিছে আমি দেখুৱাইছোঁ। জুবিনদাৰ সহধৰ্মিনী গৰিমা বাইদেউ আহিছে, লগত প্ৰাণৰ শিল্পী জুবিনদাৰ ভগ্নী পালমি বৰঠাকুৰ বাইদেউ আহিছে।